বিটিআৰ পৰিষদৰ অধ্যক্ষ কাতুৰাম বড়োৰ নেতৃত্বত ধমধমাৰ ঘোঁৰামাৰাত ইউপিপিএল দলৰ যোগদান অনুষ্ঠান। ঘোঁৰামাৰাত অনুষ্ঠিত প্ৰথমটো যোগদান অনুষ্ঠানত প্ৰায় ৩০০ পুৰুষ মহিলাই ইউপিপিএল দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ যোগদান কৰে। ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সাধন বৈশ্যই আধৰা অনুষ্ঠানটোত বিটিআৰ পৰিষদৰ অধ্যক্ষ কাতুৰাম বড়ো, ইউপিপিএল দলৰ মহিলা শাখাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হেলেনা স্বৰ্গীয়াৰী, মুছলপুৰ জিলা ইউপিপিএল দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক দয়াল শৰণীয়া, ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অঞ্জন চৰকাৰ, বাগানপাৰা ব্লক ইউপিপিএলৰ সভাপতি অপূৰ্ব দাস, সম্পাদক বসন্ত দাস আৰু প্ৰদীপ কুমাৰ বড়ো, দলটোৰ মুছলপুৰ জিলা মহিলা শাখাৰ সভানেত্ৰী কণিকা দাস বড়ো প্ৰমুখ্যে ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকে। ৫ শতাধিক দলীয় নেতা কৰ্মী উপস্থিত থকা অনুষ্ঠানটোত খাগৰাবাৰী ভিচিডিচিৰ অধ্যক্ষ তথা জেএছপিৰ নেতা মুকুল হুজুৰী সহ খাগৰাবাৰী ভিচিডিচি আৰু ঘোঁৰামাৰা ভিচিডিচিৰ প্ৰায় ৩০০ লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। ঘোঁৰামাৰা প্ৰাইমাৰী কমিটি ইউপিপিএল আয়োজনত আমাৰ যোগদান কাৰ্যসূচী ইয়াত আছে আৰু আজি ইয়াত মানে ২৫ নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত এই ঘোঁৰামাৰা ঘোঁৰামাৰা প্ৰাইমাৰী প্ৰায় ৩০০তকৈ অধিক পৰিয়ালে ইউপিপিএল দলত যোগদান কৰিছে। আজিৰ সময়ত আমি দেখিছোঁ যে আজি যেনেকৈ ইয়াত যোগদান হৈছে, শেহতীয়াকৈ কেইদিনমান আগৰ পৰা আমাৰ ২৫ নং বাগানপাৰা সমষ্টিটো আমি তেনেকুৱা মানে প্ৰাথমিক পৰ্যায়ত যিটো মানে যোগদান প্ৰাইমাৰী আমাৰ আছে ভিচিডিচি পৰ্যায়ত, এই ভিচিডিচি পৰ্যায়ত আমি যোগদান কাৰ্যসূচীটো আমি লৈ আছোঁ। আৰু আমিতো দেখিছোঁ যে বৰ্তমান সংসদীয় যিটো নিৰ্বাচন পাৰ্লিমেণ্ট ইলেকশ্যনৰ পিছতে আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত ইউপিপিএল দলত যি এটা যোগদান কাৰ্যসূচী আমাৰ সন্মানীয় বিটিআৰ প্ৰধান তথা আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান যি কাৰ্যসূচী বা যোগদান কাৰ্যসূচী এইটো চলি আছে আৰু আমাৰ এই বাগানপাৰা সমষ্টিটো নিশ্চয় এই কাৰ্যসূচী ইয়াত চলাই আছে আৰু পৰৱৰ্তী সময়তো আমি ইয়াত মানে যোগদান কাৰ্যসূচীটো আমি ইয়াত ইতিমধ্যে আমি ঠিক কৰি ৰাখিছোঁ। আজি ইয়াত মানে মুখ্যতঃ জিএছপি আৰু বিপিএফ আৰু অন্যান্য দল ইয়াত আছে, কংগ্ৰেছৰ পৰা আছে। ইয়াত মানে আমি বেলেগ আমি এটা কিবা কৰিছোঁ যে আমি ২৫ নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত আমি এটা পৰিয়ালৰ পৰা এটা ব্যক্তিক আমি যোগদানৰ কাৰণে অনুমতি দিয়া হৈছে আৰু এই হিচাপে আজি ইয়াত ৩০০ প্ৰায় ৩০০ৰ ওপৰত ইয়াত যোগদান হৈছে